এই বৰষুণ জাকে একেবাৰে পাগলা কৰি দিছে। এই বানপানী হৈ গ'ল কি আমাৰতো বৰষুণৰ জ্বালাত। আকৌ ৰ'দ আৰম্ভ হৈছে কি মাত্ৰ আকৌ বৰষুণ আৰম্ভ। ৰাস্তা ঘাট দুটা দেখিলে আলা লগা হৈ গৈছে। এতিয়া আমাৰ আকৌ খোলা থাকে। কি এটা সুন্দৰ পৰিৱেশ, গাছৰ তলে তলে এনেকৈ ফুৰিবলৈ যোৱাহে কথা আৰু। শিলখাৰ গাছ। আজি আকৌ ৰাস্তাটো আৰুৱে বেছি বেয়া আছে। এই বেয়াৰ ওপৰত দিয়ে গাড়ী অহা যোৱা কৰি এনেকৈ আহি আছোঁ। অশান্তি পাইছোঁ বাৰু। মস্ত ডাঙৰ এনেকৈ টোপলাটো লৈ পেলাই এনেকৈ আমাৰ বাইলেন পালোঁ আৰু। ৰাস্তাটো বহুত বেয়া, এনেকৈ মোবাইল ধৰি ধৰি যাব নোৱাৰি, ইমান বেয়া হৈছে মানে ক'লোঁ আৰু। আগতে আমি ৰাস্তাক লৈ গৌৰৱ কৰিছিলোঁ। চুনচুনি ব'লা আমি যাওঁ, বেলেগ বকচত যাওঁ, বেলেগ বকচত নহয়। Hey guys, hi, hello, নমস্কাৰ। মই চপৰাল কাটিকলি নেকি ইগনোৰ কৰিব মোৰ এই আমাৰ চৰাইটো কাটা মোৰ বেগটো মই কথা মাৰি লৈছোঁ। এতিয়া আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে। ধাবাখদাৰত গৈ আছোঁ সেই কিবা কিবা কামত আৰু দিনটোৰ কাৰণে ওলালোঁ। তো চাই থাকিব ভিডিঅ' কৰি অলচৰা নাইৰি পিন্ধিয়ে যাওঁ। বাছত উঠিব লাগিব না। গাইছ আমাৰ ৰাস্তাৰ অৱস্থা, আমাৰ বাইলেনটো বাৰু মই প্ৰায় দেখিয়ে থাকোঁ, এনেকুৱা অৱস্থা নাছিল। এই বানপানীয়ে গোটেই শেষ কৰি পেলালা। সাধাৰণ একজাক বৰষুণ দিবই নাপাৱে। কালি ভাটিবেলাৰ বৰষুণ জাকত একদম কি পানী ভৰ্তি হৈ গৈছে। সেই পানী খচি আমি আকৌ ঘৰ ওলাইছোঁ গৈ। ৰাতিপুৱা বৰষুণ দিছে এই অৱস্থা। ভৰিত পানী নালগিলেই হ'ল আৰু এই বাকী পানী আৰু। কৃষ্ণ কৃষ্ণ নপৰাকৈ লাহে লাহে যাই থাক নেকি। ত'ত গাতা শালমন লোৱা গাল আন দেখা আছে। ইয়ে ৰাম ক'ত খোজ দিওঁ। হৰি হৰি এইটো হৈছে আমাৰ ৰাস্তাৰ অৱস্থা। মানে আমাৰ ৰাস্তাটো ঠিকেই হৈছিলে, কিন্তু বানপানী হ'ল 6 দিন 7 দিন যেন বানপানীৰ তলত থাকিলে 6 দিন 7 দিন নহয় বেলেগ 7 দিন আছে। এই ৰাস্তাটো অলপ পানী আছে আৰু 7 দিন উঠলৈকে 7 দিনৰ পিছত গোটাই শুকাই গৈছে। 7 দিনতে সেয়া পানী তলত ৰাস্তাগিলা কোমল হৈ আছে। তাৰে গাড়ী অহা যোৱা কৰি আছে এতিয়া ভাঙি চিঙি একেবাৰে বৰবাদ উঠি গৈছে। কেনেবা ঠিক হয় আৰু এই ৰাস্তা বৰষুণ দিলে অকণমান অহা যোৱা কৰিব অশান্তি লাগব। আগতে টেনশ্যন নাছিল আৰু এই ৰাস্তা ভাল আৰু যেনেকৈ ছটাটো লৈছোঁ আৰু আহিছোঁ অকণমান টেনশ্যন হ'ব আৰু গাড়ী চাই থাকিব। ভিডিঅ'টো ওলাই আহিলোঁ দিনটোক লাগি ক'ত যাওঁ কি কৰোঁ চাই থাকিব। বাছত উঠিলোঁ আৰু এই চাৰিআলিৰ পৰা ৰঙিয়া অভিমুখে। এই বৰষুণ জাকে একেবাৰে পাগলা কৰি দিছে। এই বানপানী হৈ গ'ল কি আমাৰতো বৰষুণৰ জ্বালাত। আকৌ ৰ'দ আৰম্ভ হৈছে কি মাত্ৰ আকৌ বৰষুণ আৰম্ভ। ৰাস্তা ঘাট দুটা দেখিলে আলা লগা হৈ গৈছে। এইখন হৈছে আমাৰ মানৱেন্দ্ৰ কলেজ। আমাৰ বুলিয়ে ক'লোঁ বাৰু, বেলেগৰ কলেজ নহয়, আমাৰে কলেজ এইখন আজি বাৰু বন্ধ। দেওবাৰে যেতিয়া বেলেগৰ বন্ধ থাকে এতিয়া আমাৰ আকৌ খোলা থাকে। কি এটা সুন্দৰ পৰিৱেশ, গাছৰ তলে তলে এনেকৈ ফুৰিবলৈ যোৱাহে কথা আৰু। শিলখাৰ গাছ।
ৰঙিয়াৰ পৰা ঘৰ আহি পাই গেল এতিয়া মই বোলে এবাৰ চোন ইহঁতক মাত দিওঁ চোন মই নকওঁ বাহিৰত আছা উঠিছা হাতত উঠিছা বাও হাতত উঠিছা কি কেছ তাৰমানে হা কি কেছ চোন ডাঙৰ বা আহি আছে ৰ'বা ডাঙৰ চাই বা আহি আছে কিবা খাইছে নে নাই এই এনেই ভয় কৰে অসুৰ খোপা আমার শুনশুন মইনা আমার শুন মোক চিনি পোৱা হয় নাই আও সুধিছে হয় নাই একমাহ হ'ল কালি একমাহ হ'ব কালি 1 তাৰিখ যোৱা মাহৰ মানে জুন মাহৰ 1 তাৰিখে আনিছিলোঁ কালি জুলাইৰ 1 তাৰিখ মানে আজি ৰবিবাৰৰ দিনটো চলি আছে আৰু কালি জুলাইৰ 1 তাৰিখ চিনি পোৱা হয় নাই তো গাইজ কালি আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল বহুত বেছি ব্যস্ত হৈ থাকিলোঁ আৰু দিনটো যিহেতু সপ্তাহটো দিন ঘৰত নাথোৱে একদিনে ঘৰত থাকোঁতেহে বহুত কিবা কাম থাকে কলেজৰ পৰা আহি 12টা মানতে আহি পালোঁ আহি পাই পেলাই কিবা কামত লাগি যাওঁতে আৰু পাহৰিয়ে গ'লোঁ আৰু এতিয়া আৰু আজি আকৌ কণ্টিনিউ কৰিছোঁ আমাৰ এই ৰাস্তাটোদি যাবা একেবাৰে সেই লাগছে মই ওলাই আহিলোঁ বাৰু ৰাস্তাটোদি যাবা অকণমান হেৰিয়ে লাগে আৰু বহুত টাইম লাগে আজিকালি পাৰ হওঁতে যাই লওঁ বাৰু এতিয়া আজি আকৌ ৰাস্তাটো আৰুৱে বেছি বেয়া আছে এই বেয়াৰ ওপৰত দিয়ে গাড়ী অহা যোৱা কৰি আছে এনেকুৱা এই হৈছে আমাৰ ৰাস্তা আহোঁতে 1 ঘণ্টা লাগে কিবা চাই উঠিছোঁ বানপানী সব চেছ কৰি পেলালা আৰু ৰাস্তাই সব তাতে আকৌ জেচিপি দি এই চাফা কৰি আছে আহাই নাই জেচিপি দি আকৌ তাতে আকৌ এই নালা চাফা কৰি আছে মানে এই জামটো চাফা কৰি আছে আৰু একেবাৰে বোকা হৈ গৈছে ভিতৰত তাৰে হেৰিৰ বোকা ৰাস্তাৰ বোকা বানপানীৰ বোকা সব লগ লাগি হেৰি হৈ গৈছে একেবাৰে এইখিনি ভাল বাৰু ক্লাছৰ পৰা আহি একেবাৰে কৰ্মস্থলীত সোমালোঁ ক্লাছত ইমান এটা মানে ভিডিঅ' কৰা নহ'ল কাৰণ গাটো ইমান বেছি বেয়া মানে ইমান মোবাইল টিপি থাকিব ইচ্ছা নগ'ল আৰু বহুত বেছি বেয়া গাটো ৰাতিপুৱাৰ পৰা সেইকাৰণে মোবাইল টিপি থকা নাই আৰু ক্লাছ বাৰু এমাহ পাৰে হৈ গ'ল আৰু 15 দিন মানে বেছিকৈ বঢ়াই দিছে আৰু সেইকাৰণে আকৌ যাই থাকিব লগা হৈছে নেক্সট উইকত আকৌ এক্সাম হ'ব এক্সামৰ পিছত আকৌ চাৰ্টিফিকেট দিয়া হ'ব শেষে হ'ব আৰু প্ৰায় শেষ হৈছে আৰু 1 মাহ হৈ গ'ল আৰু এতিয়া পাৰ্লাৰ পালোঁ আহি গাটো বহুত বেছি বেয়া সেইকাৰণে সোনকালে যাম বুলিয়ে ভাবিছোঁ ইগন'ৰ কৰিব মোৰ বেগটো মই এটা ইমান ডাঙৰ পাৰ্চেল লৈছোঁ মোৰ মানে জীৱনত ইমান ডাঙৰ পাৰ্চেল আহি পোৱাই নাছিলোঁ ইমান ডাঙৰ বস্তু মই অৰ্ডাৰ দিয়ে পোৱা নাছিলোঁ লেখাই আছেনে নামটো এইটো মানে এতিয়া নকওঁ খুলি উঠি কম কিমান ডাঙৰ মই এতিয়া কেনেকৈ লৈ যাম ঘৰক লাগি হ'লি মাইকে দাঙি লৈ যাব পাৰিলে হয় কিন্তু বেলেগ এখন গাড়ীত লৈ আহিছোঁ স্কুটি হ'লি ঘৰক কাৰণে পঠাই দিলোঁ হয় কিন্তু নাই দাঙি লৈ যাব লাগিব আৰু ইয়াক বস্তুটো যেতিয়া ঘৰত আনবক্সিং কৰিম আৰু এতিয়া মানে আনবক্সিং কৰিলোঁ কিন্তু এতিয়া ভিডিঅ' কৰা নহ'ল আৰু ভাল আছে নাছে আৰু ৰিটাৰ্ণ কৰিব লগা হ'ব পাৰে যাৰ কাৰণে মানে চেক কৰিছিলোঁ আৰু ভালে আহিছে আৰু ঘৰত যেতিয়া আনবক্সিং কৰিম আৰু বস্তুটো যেতিয়া ব্যৱহাৰ কৰিব ধৰিম তেতিয়া বাৰু আনবক্সিঙৰ টাইমত মই নিশ্চয় দেখাম আৰু যাই পেলাই আনবক্সিং কৰিম তো গাইজ হাতত মস্ত ডাঙৰ এই বাঁহটো লৈ এনেকৈ আহি আছোঁ অশান্তি পাইছোঁ বাৰু মস্ত ডাঙৰ এনেকৈ টোপলাটো লৈ পেলাই এনেকৈ আমাৰ বাইলেন পালোঁ আৰু ৰাস্তাটো বহুত বেয়া এনেকৈ মোবাইল ধৰি যাব নোৱাৰি ইমান বেয়া হৈছে মানে ক'লোঁ আৰু আগতে আমি ৰাস্তাক লৈ আমি গৌৰৱ কৰিছিলোঁ মানে মামাহঁতৰ ফালে গ'লে অকণমান লেবেল দিছিলোঁ আৰু যেতিয়া মামাহঁতৰ ফালে যায় আমাৰ ৰাস্তা চাব যাবি আমাৰ বাঁহৰ তলত যোৱা হেৰিত যোৱা ৰাস্তাও পাকা এতিয়া আমাৰ ৰাস্তাৰ অৱস্থা লজ্জা পাইছোঁ আৰু মই আমাৰ ৰাস্তাৰ অৱস্থা
ৰাস্তাৰ অৱস্থা কি হৈছে খোজকাঢ়িব নোৱাৰা হৈ গৈছি কিবা অতিক্ৰম কৰিলোঁ বেয়া ৰাস্তাখিনি এই ৰাস্তাত লজ্জা পাইছোঁ আৰু আমি তো গাইজ এইটো হৈছে এই বক্সটোৰ ভিতৰত থকা বস্তুটো ইগন'ৰ কৰিব মই কটাৰীখান এইগিলাখান কটাৰীখান মই প্লাষ্টিক কাটিবৰ কাৰণে আনিছিলোঁ ইগন'ৰ কৰিব এইগিলাখান প্লাষ্টিক কাটিবৰ কাৰণে আনিছিলোঁ পিছফালে ধেৰ প্লাষ্টিক লাগিয়ে আছে এইটো বহুত ধুনীয়াই হৈছে এইটো এটা খাদ্য দিয়ে ভালকৈ বহা এইটো এটা হেৰি এখন মুখ্য দুৱাৰ তাৰপিছত এণ্ডালকো সিহঁতে উঠি থকা সেই এনেকুৱা মুখ্য দুৱাৰ এনেকৈ ভালেই হৈছিল বহুত বেছি ডাঙৰ হৈছে ভাল লাগছে বুলি ফটোখানি শুনি থওঁ ৰ মই ভাল বহল হৈছে চুনচুনি ব'লা আমি যাওঁ বেলেগ বকচত যাওঁ বেলেগ বকচত নহয় কি হ'ল বেলেগ বাকচত যাব লাগে তোমালোকৰ কাৰণে মই আহল বহল বস্তু আনিছোঁ এখন মাৰি থৈ গেলি আৰু কেনেকৈ যাব আহা এইটো তোমালোকৰ কাৰণে সৰু হৈছে কি হাতত উঠে পাৰা কিন্তু এনেকৈ ধৰা নেদা এৰি দিয়া কি টানি দিছে না যোৱা ধুনুকে যোৱা তুমি তাতে থাকা বেলেগকৈ থাকা দুটা কাজিয়া কৰি থাকিব নালাগে তাতে থাকা তুমি তাতে থাকা কে কাজিয়া কৰি থাকা তাতে থাকা তুমি তাতে থাকা দুইটাকে শিফ্ট কৰি দিলোঁ নতুন সজাত খাদ্য বৰ্তমান দিয়েই নাই বাৰু কেনে ফিল হৈছি চুনমুন কেনে ফিল হৈছি ফিলটো কেনে আহাল ভাল লাগছি না মস্ত ডাঙৰ পাৰ্চেল তাত সেইটো বস্তুৱে আছিল এতিয়া আৰু ভিডিঅ'টো সামৰো বৰ বেছি দীঘল কৰি নাথাকোঁ ভিডিঅ'টো সামৰো কেনে পেলাই জনাব ভিডিঅ'টো যদি আপুনি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব কমেণ্ট শ্বেয়াৰ কৰিব আজিকালি নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মই ভিডিঅ' দিলে আপোনাৰ নটিফিকেশ্যনটো পাই থাকিব বুলি ছাবস্ক্ৰাইব কৰি দিয়ে তেওঁলোকে থেংক ইউ ছ' মাছ নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱা বাই লাভ ইউ টিকা